গৌৰৱ গগৈয়ে যোৱাকালি যিটো প্ৰেছ মিট দিলে তাৰ আগৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো তেওঁৰ ওপৰত অভিযোগ আনিছিলে তেওঁ সেই হিচাপে চুঙা চাই সোপা দিব নোৱাৰিলে। তেওঁ যিখিনি প্ৰশ্ন সেই প্ৰশ্নৰ উত্তৰৰ পৰা তেওঁ বহুত দূৰে ফালৰি কাটি গ'ল আৰু এই গোটেই কথাটোত তেওঁ বহুত প্ৰকাৰে নিজেও স্বীকাৰ কৰিলে যে তেওঁ পাকিস্তানলৈ গৈছিল আৰু তেওঁ ৰাৱলপিণ্ডিলৈও গৈছিল, তক্ষশিলালৈও গৈছিল ইত্যাদি। এই কথাবিলাকে প্ৰমাণ কৰিছে যে তক্ষশিলা বা ৰাৱলপিণ্ডিলৈ যাবলৈ হ'লে যে ভিছা লাগিব, তেওঁ ভিছা নাই। এই প্ৰমাণসহ যেনেকৈ উইথ ডকুমেণ্ট মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দেখুৱাই দিছিল তাৰ প্ৰত্যুত্তৰ তেওঁ দিব নোৱাৰিলে আৰু তেওঁ চালে বেৰে কোবোৱা কিছুমান কথা যিটো ক'লে, আজি 180 বছৰীয়া এটা দলৰ নেতা হিচাপে সভাপতি হিচাপে তেওঁ ইমিডিয়েটলি পদত্যাগ কৰিব লাগে আৰু তেওঁ নহ'লে কংগ্ৰেছ দলে তেওঁক দলৰ পৰা এক্সপেল কৰিব লাগে। যদি কংগ্ৰেছ দলৰ সাহস আছে এজন পাকিস্তানৰ লগত জড়িত ব্যক্তিক 180 বছৰীয়া কংগ্ৰেছ দলে সভাপতি পাতি থকাটো অতি দুৰ্ভাগ্যজনক কথা বুলি মই ক'ব খুজিছোঁ।